গাইজ আজিৰ দিনত 10 টকাত কি পায় 10 টকাৰ পৰা যদি ঘৰত লাগতিয়াল বস্তু সামগ্ৰীবিলাক পোৱা যায় তো ইয়াতকৈ আৰু কি লাগে গাইজ আহক আজি এখন আপোনালোকক এনেকুৱা এখন দোকান দেখাই আছোঁ যিখনত 10 টকাৰ পৰা ষ্টাৰ্ট হৈ 30 টকাৰ ভিতৰত আপোনাৰ ঘৰত যিখিনি লাগে গোটেইখিনি বস্তু এই দোকানখনত পোৱা যাব ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ক'ত হয় লোকেশ্যন গোটেইখিনি কৈ আছোঁ তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব তো বলক আমি প্ৰথমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ প্ৰথমতে আপোনালোকক লোকেশ্যনটো কৈ দিওঁ এই দোকানখনৰ আপোনালোকে যদি 6 মাইল ফালৰ পৰা আহে তো আপোনালোকে যিখন গণেশগুৰি ফ্লাইঅভাৰ হয় ফ্লাইঅভাৰখন নাপাওঁতে মানে বাওঁ চাইডে লেফ্ট চাইডে আপোনালোকে ফ্লাইঅভাৰখন ষ্টাৰ্ট নহওঁতেই এই দোকানখন দেখা পাব মানে আৰম্ভ নহওঁতেই বাওঁ চাইডে এই দোকানখন মানে লেফ্ট চাইডে হয় 6 মাইলৰ ফালৰ পৰা আহিলে ফ্ৰণ্টতে লিখা আছে ধুনীয়াকৈ এইখনৰ নাম হৈছে বম্বে ফেশ্বন বুলি আছে আৰু ইয়াৰ ভিতৰত সোমাই আপোনালোকে দেখিব পাব 10 টকাৰ পৰা ষ্টাৰ্ট গাইজ কি ক'ম আৰু 10 টকাত আজিকালি কি পায় কিন্তু আপোনালোকৰ ঘৰত যিবিলাক ইউজ হৈ থাকে সেই সামগ্ৰীবিলাক 10 টকাৰ পৰা ষ্টাৰ্ট হৈছে ইয়াত দেখিব পাইছে ইয়াত 10 টকা ফিক্স প্ৰাইচ লগতে এইবিলাক বাচ্চাবিলাকে খেলিবৰ কাৰণে কিবা কিবি ষ্টাৰ্টিঙতে এইবিলাক আছে যিহেতু সৰু বাচ্চাবিলাকে আহিয়ে যাতে এইবিলাক দেখা পায় এট্ৰেকশ্যনৰ কাৰণে এইবিলাক ৰাখি থৈছে ধুনীয়াকৈ কি ৰিং আছে কিবা কিবি মানে তো গোটেইখিনি দেখাই আছোঁ গাইজ তো ভিতৰৰ পৰা প্ৰথমৰ পৰা আমি চাই গৈ আছোঁ কি আছে তো এইবিলাক চব 10 টকাৰ হয় এইবিলাক 10 টকাৰ যি লাগে এইবিলাক চব 10 টকাৰ পৰা ষ্টাৰ্ট যি আছে গাইজ এইবিলাক চব 10 টকা হয় এইবিলাক চাওক দেখিব পাইছে এইবিলাক চব 10 টকা ধুনীয়া মানে এইবিলাক আছে কিবা কিবি বাৰু কিন্তু তাৰ উপৰি আপোনাৰ ঘৰত যিবিলাক কিটচেনত ব্যৱহাৰ হয় সেই সামগ্ৰীবিলাকো আছে ইয়াত 10 টকাতে এইবিলাক দাঁতত তামোল মাংস লাগিলে গুচোৱাৰ কাৰণে এইবিলাক টুথপিক মই এটা লৈ লৈছোঁ বাৰু এইটো এটাকৈ মই লৈ ল'ম আৰু যি লাগে মোক বহুত ইম্পৰ্টেণ্ট বস্তু কিন্তু মাত্ৰ 10 টকা আমাৰ বাবুৰ কাৰণে লৈ লৈছোঁ এয়া বল সৰু এইবিলাক চব 10 টকা গাইছ চব 10 টকা কৈছোঁ নহয় দেখাই আছোঁ বাৰু 20 টকাৰো বস্তু আছে এইবিলাক চব 10 টকা এতিয়া আহিছোঁ মই 20 টকীয়া ছেকশ্যনত এইবিলাক ইয়াত যি আছে চব 20 টকাৰ পৰা ষ্টাৰ্ট বাৰু দেখাই আছোঁ কি হয় চব 20 টকা গাইছ এইবিলাক 20 টকা এইবিলাক যিমান দেখিছে এইবিলাক চব 20 টকা ফিক্স প্ৰাইচ মানে 20 টকাৰ 1 টকা কম নহয় গাইছ চব 20 টকা এবাৰ আপোনালোকেও ভিজিট কৰিব পাৰে এইবিলাক দেখিব পাইছে বহুত বেছিয়ে কম গাইছ ৰেটবিলাক এই পাৰ্টটোত যিমান যি আছে এইবিলাক চব 20 টকাত পাই যাব আপোনালোকে ময়ো লাগতিয়াল কিছুমান বস্তু লৈ ল'লোঁ বাৰু এইবিলাক যিমান আছে চববিলাক 20 টকা এই পাৰ্টটো মানে 20 টকা চব ভাগ আছে আপোনাৰ ঘৰখনত ইউজ হোৱা সকলোবিলাক বস্তুৱেই পাই যাব ইয়াত একদম কম দামত যিমান যি লাগে আপোনালোকৰ ঘৰত ডেইলি ইউজ হোৱা চববিলাক বস্তুৱেই পাব ইয়াত ময়ো কিবা কিবি লৈ আছোঁ বাৰু বাছি যিবিলাক মোক দৰকাৰ হয় এই পাৰ্টটো হৈছে 30 টকা দেখিব পাইছে এইবিলাক চব আপোনালোকৰ ঘৰত লাগতিয়াল বস্তু হয় ঘৰত যিবিলাক দৰকাৰী বস্তু চব এইবিলাক ইমানবিলাক বস্তু এটাকৈ দেখাই থকা সম্ভৱ নহয় মই যিখিনি পাৰোঁ আপোনালোকক দেখাই গৈছোঁ আৰু এইবিলাক ইমান ধুনীয়া বস্তু চাওক মাত্ৰ 30 টকা এইবিলাক আছে আপুনি চাবি টাবি ৱালত ফিক্স কৰি চাবি টাবি আলাই থ'ব পাৰে কৈছোঁ নহয় গাইছ ইয়াত নাই কি A to Z চব বস্তুৱে আছে মই বাৰু এইখিনি বস্তু লৈ ল'লোঁ ইয়াত মানে বাচ্চাবিলাকৰ এট্ৰেকশ্যনৰ কাৰণে পঢ়াৰ লগত জড়িত সামগ্ৰীবিলাকো আছে ধুনীয়া এইটো এটা দেখাত হেলমেট কিন্তু এইটো হৈছে এটা কাঠ পেঞ্চিল জোঙোৱা শ্বাৰ্পেনাৰ হয় গাইছ এইটো চাওক না কি মজা বস্তু ইমান কম দামত যদি বস্তু পায় আৰু ইয়াতকৈ কি লাগে তো আজিলৈ বাই